অসম আন্দোলনত প্ৰাণ আহুতি দিয়া ব্যক্তিসকলৰ কথা আপোনাৰ মনত আছেনে? হয়, আপুনি ঠিকে ধৰিব পাৰিছে। আজি আহিছো শ্বহীদ স্মাৰক ক্ষেত্ৰ। আৰু গুৱাহাটীত অলপতে মুকলি হোৱা শ্বহীদ স্মাৰক ক্ষেত্ৰত আহিছো। 855 জন শ্বহীদৰ কথা আপুনি নিশ্চয় জানে বা জ্ঞাত। যি নহওক, এই 855 জন শ্বহীদক স্মৰণ কৰি এই শ্বহীদ স্মাৰক ক্ষেত্ৰখন নিৰ্মাণ কৰিছে আৰু ইয়াতে গোটেইখিনি ব্যক্তিৰ প্ৰতিমূৰ্তি, অৰ্ধ প্ৰতিমূৰ্তি ইয়াতে স্থাপন কৰিছে আৰু ইয়াতে তেখেতসকলৰ নিৰ্দিষ্ট স্থান আৰু ঠাই নাম সম্পূৰ্ণভাৱে ইয়াতে লিপিবদ্ধ কৰিছে। কেনে লাগিল কোৱা? আহি কিনে কেনেকুৱা লাগিল কোৱা? কেনে লাগিল মানে মজা লাগিছে। আপোনালোকে যদি চাই ভাল লাগিব, আপোনালোকে আহিব পাৰে। এইটো বৰাগাঁৱত বস্তুটো বনাইছে। এই ক্ষেত্ৰখন নিৰ্মাণৰ উদ্দেশ্য এটাই যে নৱপ্ৰজন্মই যাতে কেতিয়াও পাহৰি যাবলগীয়া নহয় বা আগন্তুক দিনত যাতে সকলোৱে যাতে মনত ৰাখিব পাৰে যে কেতিয়াবা সকলোৱে এই ঠাইখিনিত আহিলে যাতে মনত পৰে যে অসম আন্দোলনত কিমান শ্বহীদ হৈছিলে আৰু কিমানে নিজৰ প্ৰাণ আহুতি দিবলগীয়া হৈছিলে। এই ঠাইখিনি যিহেতু অতি ধুনীয়া পবিত্ৰ ঠাই আৰু যিহেতু এই ঠাইখিনি আমি পবিত্ৰ কৰি ৰখাটো দায়িত্ব আমাৰ গোটেই সকলোৰে, গতিকে আপোনালোকে আহিলে ইয়াতে য'তে ত'তে থু নেপেলাব আৰু যিহেতু আপোনালোকৰ আমাৰ নিজৰে এটি সম্পদ, গতিকে আমি ভালকে ৰখাটো আমাৰ দায়িত্ব। গতিকে আমি সকলোৱে নিজৰ নিজৰ দায়িত্ব বজাই ৰাখি এই ঠাইখিনি সুন্দৰভাৱে ৰাখিবলৈ আমি সকলোৱে যত্ন কৰিব লাগিব।